হেল্ল' এভৰিৱান, যোৱাকালি ৰাতি ধুনীয়াকৈ ছোৱালী এজনী জন্ম পালে আৰু 12 ঘণ্টা ডিউটি কৰি ৰুমলৈ বুলি আহিলোঁ। দেন কংকনাই যাবলৈ ওলালে আৰু এজন বেপাৰী আহিছিলে, তাৰ পৰা তিয়হ ৰাখিলোঁ। দেন মই ধুনীয়াকৈ নিজৰ কামত লাগি গৈছোঁ, যিহেতু এগালমান কাপোৰ ধুবলৈ আছিলে আৰু আনফালে বাচনো ধুব আছিল। চ' প্ৰথম বাচনখিনি ধুই ল'লোঁ, তাৰপিছতে কাপোৰ ধুই ধুনীয়াকৈ গাটো ধুলোঁ আৰু এতিয়া মই গৈ আছোঁ কাপোৰ মেলিবলৈ। আৰু ইয়াতে কাপোৰ মেলা চিটেই নাই, গোটেই ফুল হৈ আছিলে। তাৰপাছত ধুনীয়াকৈ আহি লৈ মই আকৌ ল'লোঁ ধূপ জ্বলাবলৈ। তাৰপাছতে আকৌ ব্ৰেকফাষ্টটো কৰি ল'লোঁ, যিহেতু নাইট ডিউটি আছিলে আৰু মই শুবলৈ ইমান ট্ৰাই কৰিলোঁ, দিনত অলপো শুব নোৱাৰিলোঁ। দেন অলপ টাইম ফোন চাই ধুনীয়াকৈ উঠিলোঁ আৰু কংকনাও আহি পালে, দুজনীয়ে ভাত খালোঁ। তাৰপিছত অলপ টাইম দুজনীয়ে ফোন চোৱাৰ পাছতে আকৌ গ'লোঁ বজাৰলৈ আৰু ৰাখীবিলাক দেখি মনটো বেয়াও লাগিছে, বিকজ ঘৰলৈ যাব নাপাওঁ। আৰু ব্ৰিজখনৰ তলৰ পালোহি আৰু এইখিনি পালে একদম জাগিৰোডৰ ফিলটো আহি যায়। তাৰপিছতে দুইজনীয়ে নিজৰ নিজৰ ফেভৰেট চব্জিখিনি ল'লোঁ আৰু টক্সিক মুভি চাব মানুহ আহিছে নহয় বহুত। দেন ৰুমলৈ বুলি কণী এক পাত্তা লৈ ধুনীয়াকৈ আহিলোঁ আৰু আমাৰ ৰুমত এটা ডাষ্টবিন আৰু খৰাহীৰ প্ৰয়োজন হৈছিলে আৰু সেয়াও ল'লোঁ। দেন ফ্ৰুটছ অলপ ল'লোঁ। তো ইমানখিনিয়ে